সমগ্ৰ অসমৰ CBSE বোৰ্ডৰ পৰা এক ডাঙৰ সিদ্ধান্ত লোৱা হৈছে আৰু এই সিদ্ধান্ত এইটোৱে যে অসমৰ প্ৰায় 20খন গোটেই অসমৰে হওক গোটেইখন অসমৰ মানে 20খন বিদ্যালয়ৰ কিন্তু গুৱাহাটী মহানগৰীত এখন বিদ্যালয়ত বাতিল কৰা হৈছে যিহেতু এক ডাঙৰ সিদ্ধান্ত লোৱা হৈছে CBSE এক ডাঙৰ সিদ্ধান্ত লৈছে যেতিয়া ৰাতিপুৱাৰ ভাগৰে পৰা এক ডাঙৰ সিদ্ধান্ত তেওঁলোকে লৈছে CBSEৰ পৰা যে গুৱাহাটী মহানগৰীৰ এখন বিদ্যালয়ৰ নীতি নিয়ম উলংঘা কৰাৰ ফলত তেওঁলোকৰ সেই স্কুলখন বাতিল কৰি দিয়া হৈছে আৰু তেওঁলোকৰ মই বৰ্তমান উপস্থিত আছো গুৱাহাটী মহানগৰীৰ সাই RNS একাডেমি আৰু মই দেখুৱাইছো ইয়াৰ সামূহিক দৃশ্য যেটো এই সাই RNS একাডেমিৰ যিসমূহ নীতি নিয়ম উলংঘা কৰাৰ ফলত তেওঁৰ আজি এই স্কুলখনৰ অনুজ্ঞাপত্ৰখিনি বাতিল কৰা হৈছে যেহেতু মই দেখুৱাইছো ইয়াৰ যেহেতু এইটো স্কুলৰ এই বিদ্যালয়খনৰ 2000 চনতে স্থাপিত কৰা হৈছিল আৰু সমগ্ৰ দেশৰ CBSE বিদ্যালয়সমূহৰ পৰীক্ষাৰ উপবিধিসমূহত থকা বিধান আৰু নীতি অনুসৰি বিদ্যালয়সমূহত চলি আছে নে নাই পৰীক্ষা কৰিবলৈ আকস্মিক পৰিদৰ্শনৰ ভিত্তিত এই দেখা গ'ল যে এই স্কুলখনৰ যিসমূহ ৰেকৰ্ড সেইসমূহ ৰেকৰ্ডৰ বাবে স্কুলখনৰ ভংগ কৰা হৈছে বা স্কুলখনৰ বাতিল কৰা হৈছে যেহেতু গুৱাহাটী মহানগৰীৰ এক দিছপুৰস্থিত এই যি RNS একাডেমিখন হৈছে এই একাডেমিখন 2000 চনতে স্থাপিত কৰা হৈছিল যেহেতু গুৱাহাটীৰ অসমৰ প্ৰায় দুখনকৈ বিদ্যালয় এনেদৰে বাতিল কৰা হৈছে তাৰে এখন গুৱাহাটী মহানগৰীৰ এইখন স্কুলত এই RNS একাডেমিখন বাতিল কৰা হৈছে যেহেতু মই দেখুৱাইছো সামূহিক দৃশ্য যেহেতু 2000 চনৰে পৰা 2000 চনতে এই স্কুলখনৰ এষ্টাব্লিছ কৰা হৈছিল আৰু তাৰ পুংখানুপুংখভাৱে 2024 চনৰ আজিৰ দিনটোতে তেওঁৰ এই স্কুলখনৰ যি লাইসেন্স সেই লাইসেন্সসমূহ বাতিল কৰি দিয়া হৈছে যেহেতু মই দেখুৱাইছো ইয়াৰ সামূহিক দৃশ্য যেহেতু ইয়াৰে যিসমূহ ছাত্ৰ ছাত্ৰী আছে বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা চলি আছে আৰু পৰীক্ষাৰ ফলত তেওঁলোকে আজি দেখিবলৈ পোৱা গৈছে যে ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ ফলতে কিন্তু এই ডাঙৰ এক সিদ্ধান্ত লোৱা হৈছে যেহেতু এই যি CBSE বিদ্যালয়ৰ যি পৰীক্ষাৰ নীতি নিয়ম যি তেওঁলোকৰ বাধ্যতামূলক আছিল সেই বাধ্যতামূলকৰ কামখিনি তেওঁলোকে উলংঘা কৰাৰ ফলত আজি এই সাই RNS একাডেমিৰ যিসমূহ অনুজ্ঞাপত্ৰ সেই অনুজ্ঞাপত্ৰসমূহ বাতিল কৰি দিয়া হৈছে মই দেখুৱাইছো যেহেতু আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই স্কুলখনৰ যি আচলতে ল'ৰা ছোৱালী ক্লাছ পঢ়ি আছে বা সেই ল'ৰা ছোৱালীৰ ওপৰত এক ডাঙৰ ভাবুকি আহি পৰিছে কাৰণ এক কাল অমানিকা আহি পৰিছে যে যিসমূহ ল'ৰা ছোৱালীৰ এক বৰ্তমানৰ ভৱিষ্যত সেই ভৱিষ্যতৰ ল'ৰা ছোৱালীৰ ওপৰত এক ডাঙৰ কাল অমানিকা আহি পৰিছে কাৰণ তেওঁলোকৰ প্ৰতি এক ভাবুকি আহি আছে কাৰণ এই যি ইয়াতে পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকল আছে ছাত্ৰ ছাত্ৰীসকলৰো কিন্তু এতিয়া বৰ্তমান এক ধৰণৰ চিন্তিত হৈ পৰিছে লগতে অভিভাৱকসমূহ এক চিন্তিত হৈ পৰিছে কাৰণ এই যি স্কুলখন আছে সেই বিদ্যালয়সমূহৰ যিসমূহ নীতি নিয়ম আছে সেই আচলতে নীতি নিয়মখিনি উলংঘা কৰাৰ ফলত কিন্তু এই যি সাই RNS একাডেমিৰ অনুজ্ঞাপত্ৰখিনি বাতিল কৰা হৈছে যেহেতু মই দেখুৱাইছো এই স্কুলখনত আচলতে 2000 চনতে এষ্টাব্লিছ কৰা হৈছিল আৰু এষ্টাব্লিছৰ সময়ত যাতে 2024 এই স্কুলৰ যিসমূহ তেওঁলোকৰ বাতিল কৰা হৈছে সেই এক চিন্তিত হৈ পৰিছে যেহেতু আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আচলতে ইয়াৰ পিছৰ যিখিনি হ'ব মানে কিয়ৰ বাবে বাতিল কৰা আছে সেই আমি জানিবলৈ চেষ্টা কৰিম যেহেতু দেখুৱাইছো এতিয়া বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা চলি থকা হৈছে সেইবাবে বৰ্তমান গেটখনো বন্ধ কৰি দিয়া হৈছে আমি পিছলৈকে যাবলৈ চেষ্টা কৰিম যে তেওঁলোকৰ যি ভাষ্য সেই ভাষ্যসমূহ লোৱাৰ চেষ্টা কৰিম মই দেখুৱাইছো মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছো ইয়াৰ সামূহিক দৃশ্য মই সবকে এইটো কথাই ক'ব খুজিম অলপ আগতে আৰু কেইটামান চেনেলছকো মই এড্ৰেছ কৰিছোঁ এইটো একো চিন্তাৰ বিষয় নহয় আমি অলৰেডি এইটো বস্তু হায়াৰ অথৰিটিজৰ লগত আমি কথা পাতিছোঁ আৰু আমি হায়াৰ অথৰিটিজে কৈছে এইটো আমি এটা স্মল পেনাল্টি বা স্মল এটা এমাউণ্ট এটা দিব লাগিব এণ্ড দেন তাৰপিছত এটা ইনস্পেকশ্যন হ'ব তাহাঁতৰ এণ্ড আমাৰ আকৌ এবাৰ ৰিষ্ট'ৰ কৰা যাব এফিলিয়েশ্যনটো এতিয়া এফিলিয়েশ্যনটো এতিয়া ডিএফিলিয়েশ্যন হৈছে যিহেতু শিকোৱাৰ কাৰণে আমি বেছি চিন্তা কৰিব এইকাৰণে নালাগে কাৰণ কি হয় 10 আৰু 12ৰ যিকেইটা ষ্টুডেণ্ট আছে বা ৰেগুলাৰ ষ্টুডেণ্টছ আছে তাহাঁতৰ কাৰণে একো ইছ্যুৱে নাই কাৰণ ৰেগুলাৰ স্কুল চলি থাকিব ৰেগুলাৰ ক্লাছেছো হৈ থাকিব কোনো এনেকুৱা ভাবিব নালাগে মাছ হিষ্টেৰিয়া হ'ব নালাগে যে স্কুল বন্ধ হ'ব বা স্কুল কিবা হ'ব প্ৰত্যেকটা ক্লাছ ৰেগুলাৰলি চলিব কিয় চলিব স্কুল ল'ৰা ছোৱালীৰ ভৱিষ্যৰ কথা আছে ষ্টাফৰ ভৱিষ্যৰ কথা আছে আমাৰ নিজৰ স্কুলৰ ভৱিষ্যৰ কথা আছে তো সেইকাৰণে আপোনালোকে একো চিন্তা কৰিব নালাগে আমি যি প্ৰচেছ বা আমি যি প্ৰচিজাৰ্ছবোৰ আপডেট কৰিব লাগে আমি হায়াৰ অথৰিটিজৰ লগত কথা পাতি আছোঁ কেতিয়ালৈ হ'ব মেবি 1.5 আপোনালোকৰ এক্সামো চলি আছে এক্সাম এতিয়া আমাৰ CBSEৰ চলি আছে কেইটামান এক্সাম বাকী আছে বাকী এনে এতিয়া ইভেলুৱেশ্যন ডিউটি চলি আছে ষ্টুডেণ্ট টোটেল কিমান আছে ষ্টুডেণ্ট টোটেল এতিয়া নিউ এডমিশ্যন অহাৰ পিছতহে আমি আপোনালোক এক্সেক্টলি ক'ব পাৰিম এডমিশ্যন নোহোৱাৰ আগলৈকে আপোনালোকৰ স্কুলত সেইটো মই আপোনালোক এতিয়া এক্সেক্ট ডিটেইলটো দিব নোৱাৰিম কিন্তু এবাৰ নিউ এডমিশ্যনখিনি হৈ লওক তাৰপিছত যেতিয়া আপোনালোকে মোক ইণ্টাৰভিউ কৰিব তেতিয়াতো এবাৰ আহিবই চাগে তেতিয়া কাৰণ এইটো যেতিয়া আপোনালোকে গম পাব যে আমাৰ আকৌ ৰিষ্ট'ৰ হৈ গৈছে এফিলিয়েশ্যনটো তেতিয়াতো ইণ্টাৰভিউ কৰিব তেতিয়া আপোনালোক এক্সেক্ট এমাউণ্টটো আমি এক্সেক্ট ফিগাৰটো আমি দি দিম আপোনালোকৰ ওপৰত আৰু এটা অভিযোগ যে আপোনালোকৰ তাত এডমিশ্যন যিমান ষ্টুডেণ্টে লোৱা দেখাইছে সিমান হিচাপে আপোনালোকৰ তাত ষ্টুডেণ্ট নাই এনেকুৱা ধৰণৰ অভিযোগ আছে এই বিষয়টো কি ক'ব এতিয়া যোনে এলিগেশ্যনটো লগাইছে তাহাঁতেহে জানিব এতিয়া
আমাৰ মতেতো চব ষ্টুডেণ্ট আমাৰে হয় তে যোনে এলিগেশ্যন কিয় লগাইছে কি কাৰণে লগাইছে সেইটো তাহাঁতে জানিব আমাৰ মতে চব ষ্টুডেণ্ট আমাৰ নিজৰ ষ্টুডেণ্ট হয় প্ৰত্যেকটা টিচাৰ আমাৰ নিজৰ হয় আৰু সেইকাৰণে আমি একো ভয় কৰিব লগা কি কথা আছে আমি একো ভয় কৰিব লগা কথা নাই এইটো ধৰি লওক কোনে এলিগেশ্যন লগাইছে আমি নাজানো কিন্তু হয়। প্ৰেছ ৰিলিজ আমি যেটো পাইছো তাত হয়। কিছুমান কথা উল্লেখ আছে তেনেকুৱা হয়, ষ্টুডেণ্টৰ হয়। কথা লৈ আছে হয়। আপোনালোকে বিশেষকৈ এক্সাম যি ধৰণে পাতিব লাগে বা তেনেকুৱা এক্সামৰো আপোনালোকৰ বহুত খেলিমেলি আছে বুলি হয়। কথা উল্লেখ কৰিছে হয়। ষ্টুডেণ্টৰ খেলিমেলি আছে হয় এইটো আমি কোৱা কথা নহয় এইটো চেণ্ট্ৰেল বৰ্ডে কৈছে এইটো হয়। CBSE এ কোৱা কথা কথাটো এনেকুৱা আমি 22 বছৰ ইয়াতে একেলগে ইয়াতে আমি চবে ছাৰ্ভাইভ কৰিছোঁ 22 বছৰ আমি যদি খালি ইফালে কৰি থাকিলে 22 বছৰ ছাৰ্ভাইভ কৰিবই নোৱাৰিলে হয় ইমান কেইজন ষ্টুডেণ্ট আহে ইমান কেইজন পেৰেণ্টছ আহে ইমান ভাল ভাল চিফ গেষ্টো আহে কিয় আহে তাতে গম পাইছে স্কুলখন আছে ষ্টুডেণ্টছে ইয়াতে পঢ়িছে ভৱিষ্যত বনাইছে চ' সেইটো কাৰণে আমি বেছি একো আমি ধ্যানো দিয়া নাই আমাৰ কথাটো হৈছে আমি এফিলিয়েশ্যনটো ৰিষ্ট'ৰ কৰিব লাগে যান আমাৰ ষ্টুডেণ্টছৰ ভৱিষ্যত একো প্ৰব্লেম নহয় নাই সেই কথাটো আমি কোৱা কথা নহয় এইটো আপোনালোকক বৰ্ডে কৈছে তো বুজিছোঁ আৰু সেইকাৰণে আমি বৰ্ডৰ লগতে এটা ক্লিয়াৰিফিকেশ্যন দিব লাগিব বৰ্ডক হয় যে বিষয়টো আপোনালোকে এতিয়া কওক যে কি হৈ আছে সেইটোৱে আমি বৰ্ডৰ লগত আমি কথা কৰিছোঁ উই হেভ আণ্ডাৰটেকেন দ্য মেটাৰ আৰু বৰ্ডৰ লগত কথা পাতিয়ে তেতিয়া আমি তাহাঁতে আমাক ছাজেশ্যনছবোৰ দিছে যে এইটো ষ্টেপ হ'ব এণ্ড ইন দ্য ভেৰি নিয়াৰ ফিউচাৰ আমি এটা পজিটিভ নিউজ এটা পাম চ' একো এইটো চিন্তা কৰিব লগা বিষয় নহয় এইটো আপোনালোকে CBSE এৰি বেলেগ বৰ্ডলৈ আৰু যোৱাৰ চিন্তাটো আপোনালোকে কৰা একো কৰা নাই আমি সেইটো CBSE যেতিয়া ছাডেন ভিজিট কৰিছিলে যিমানখিনি ষ্টুডেণ্ট পাব লাগে সিমানখিনি ষ্টুডেণ্ট পোৱা নাছিলে নেকি সেইটোতো আৰু এতিয়া CBSEৰ কি হয় CBSE বা স্কুলৰ যেতিয়া কেতিয়াবা ইনস্পেকশ্যন এটা হয় এইবোৰ বহুত কনফিডেঞ্চিয়েল মেটাৰ্ছ হয় সেইবোৰ প্ৰেছত কোৱা কথা নহয় তো CBSE আমাৰ মাজত কেনেকৈ কি ধৰণে কথা হয় সেইটো আমি এতিয়া আপোনালোক ইয়াতে একজেক্টলি ক'ব নোৱাৰিম কিন্তু কথাটো এনেকুৱা CBSEৰ এফিলিয়েশ্যনৰে স্কুল হয় CBSEৰ ষ্টুডেণ্টছে ইয়াতে এক্সাম দিয়ে চ' একো চিন্তা কৰিব লগা বিষয় নহয় যেতিয়া এজন ষ্টুডেণ্টে ৰেগুলাৰ ষ্টুডেণ্ট এজনে যেতিয়া ইয়াতে আহে এক্সাম দিব তেতিয়া তেখেতে স্কুলৰ পৰাই এক্সাম দিয়ে চ' একো চিন্তা কৰিব লগা বিষয় নাই এইটো ক্ষেত্ৰত আপোনাৰ ডেজিগনেশ্যনৰ নামটো কওক মোৰ নাম নীলকমল কাশ্যপ আৰু মই চাই আৰ.এন.এছ. একাডেমীৰ একাডেমিক ডিৰেক্টৰ হয় চাই আৰ.এন.এছখন আচলতে কোনে চলায় চাই এটা গ্ৰুপ আছে নে চাই যিটো আপোনালোকৰ এটা হেৰি সেইবোৰ বহুত আপোনালোকৰ এইটোৱে কেনেকুৱা কথা এইটো কনফিডেঞ্চিয়েল কথা হয় আমাৰ বৰ্তমান চাই কোনে চলায় সেইটো আমাৰ মেটাৰ নাই আমাৰ মেটাৰটো হৈছে এফিলিয়েশ্যনটো আমি পাব লাগিব ৰিষ্ট'ৰ কৰিব লাগে সেইটো মেটাৰ হয় আমাৰ চ' যোনটো বস্তু মেইন মেটাৰ হয় সেইটো বস্তুত আমি কথা যদি ধ্যান ৰাখোঁ বেছি ইম্পৰ্টেণ্ট হ'ব যিহেতু অসমৰ আন এখন বিদ্যালয়ৰ অনিয়মৰ কথা প্ৰকাশ পাইছে আৰু সেইখনৰ যিখন হেৰি শ্ৰীৰাম একাডেমী মাৰি থৈছে চাইনবোৰ্ডখন এইখন আপোনালোকৰে বিদ্যালয় হয় নেকি সেইখনো আমাৰে বিদ্যালয় হয় শ্ৰীৰাম একাডেমীখন সেইখন এতিয়া পাঠশালাত আছে চ' সেইখনৰ ওপৰতো এটা দুটা কিবা ডাউনগ্ৰেড কৰা গৈছে কিন্তু যিমান ৰেকুইজিট যিমান যি ষ্টেপছ আছে সেইবোৰ চব লোৱা গৈ আছে আচলতে মোক এটা কথা কওক যে দুইখন বিদ্যালয় আপোনালোকৰে হয় অসমত বা গুৱাহাটীত এনেকুৱা CBSEৰ বহুত বিদ্যালয় আছে হয় যাৰ নাম নাহি আপোনালোকৰ আহিবলৈ কিয় পালে এতিয়া এখন পালেহেঁতেন বাৰু ঠিক আছে হয় দুইখন আপোনালোকৰ স্কুলে হয় কিয় পালে এতিয়া আপোনালোকে আল্টিমেটলি বহুত কথা নামানে সেনেকুৱা একো কথা নহয় বহুত কথা চাওক বহুত কথা নামানিলে আমি ইমান বছৰ ছাৰ্ভাইভ কৰিবই নোৱাৰিলোঁ হয় আৰু কেতিয়াবা কি হয় কামখিনি আমি ভালকৈ কৰিয়ে আছোঁ কেতিয়াবা চাগে ক'ৰবাত CBSE চাগে কিবা এটা বস্তু অলপমান সেয়া পাইছে সেইকাৰণে CBSE আমাক এইটো বস্তু দিছে আৰু সেইকাৰণে আমি তাহাঁতক একজেক্টলি কৈছোঁ যে এইটো কথা হৈছে যে আমি নেক্সট ষ্টেপ কি লোৱা যাব এফিলিয়েশ্যনৰ কাৰণে তাতছে বেছি একো নাই আৰু এইটো কথা এতিয়া কি হ'ব এতিয়া ৰিষ্ট'ৰ হ'ব এফিলিয়েশ্যন বহুত সোনকালে আৰু স্কুলত ধুনীয়াকৈ সুন্দৰভাৱে চলি আছে চলি থাকিব কোনো একো চিন্তা কৰিব লগা বিষয় নহয় এইটো বস্তু আৰু এটা প্ৰশ্ন আছে আপোনালোকৰ ওপৰত অভিযোগ থকা আৰু এটা বিষয় হৈছে যে ইয়াত এডমিশ্যন লৈ আন কোনো কোচিং ইনষ্টিটিউটত তেওঁলোকে ক্লাছ কৰে বুলি এটা অভিযোগ আছে হয় সেইটো আপুনি কি ক'ব সেইটোত মই কি ক'ম সেনেকুৱাতো আজিলৈ আমি শুনা নাই ক'তো যদি ষ্টুডেণ্ট আহে ইয়াতে তাহাঁতে নিজৰ স্কুলৰ ষ্টুডেণ্টে হয় সেইটো আমি কোন কোচিং ইনষ্টিটিউটত কোনে কি কৰিছে সেইটোতো মই গম নাপাওঁ কোনোবা বেলেগত কিবা হৈছে যদি আমিতো নাজানো কিন্তু আমাৰ স্কুলততো চব ষ্টুডেণ্ট আমাৰ নিজৰে হয় এডমিশ্যন লৈ ইয়াতে ক্লাছ কৰি থাকেনে চবে ইয়াতে এডমিশ্যন ল'লেতো ইয়াতেই ক্লাছ কৰিব লাগিব কোনখন স্কুলত আপুনি বেলেগত ক্লাছ কৰিব যাব ইয়াতে এডমিশ্যন লৈ কিনে ইয়াতেই ক্লাছ কৰিব লাগিব অভিযোগটো সেইটোৱে যে এডমিশ্যন ইয়াত লৈ ক্লাছ কৰেগৈ বেলেগ এটা ইয়াতেই ক্লাছ কৰে আমাৰ নিজৰ ষ্টুডেণ্ট হয় চব একো চিন্তাৰ বিষয় নহয় দিয়ক থেংক ইউ